নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া মই আছোঁ আমাৰ দৰং জিলাৰ পশ্চিম প্ৰান্তৰ জয়ন্তীপুৰ গাঁৱৰ এখন দুৰ্ভগীয়া গৃহত, যিখন ঘৰত ১.৫ বছৰৰ ভিতৰতে চাৰিজনকৈ ব্যক্তি ইতিমধ্যে এই পৃথিৱীৰ পৰা বিদায় মাগিছে। দুটি কণমানি শিশু লগতে তেওঁৰ ককাক এই অতি দৰিদ্ৰ ঘৰখনত বৰ্তমান তেওঁলোকে আছে। গতিকে পোনপ্ৰথমে আমি আজি এই ঘৰখনৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত বাকী এই ক্ষেত্ৰত কোনে কেনেধৰণে এই ঘৰখনলৈ সহায়ৰ হাত আগবঢ়াইছে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম স্থানীয় ৰাইজৰ পৰা। এয়া মোৰ লগত আছে কণমানি শিশু দুটি। গতিকে এওঁলোকৰ পৰিচয় লগতে এওঁলোকৰ যি ঘটনা, আজি ১.৫ বছৰৰ ভিতৰতে চাৰিটাকৈ ব্যক্তি এই ঘৰখনৰ পৰা ইতিপূৰ্বে বিদায় মাগিছে, এওঁলোকে কিদৰে আছে, বিভিন্ন অনুষ্ঠানে কেনেদৰে সহায় কৰিছে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। প্ৰথমে তোমালোকৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী যতীন বড়ো। তোমাৰ? মোৰ নাম অঞ্জলি বড়ো। এতিয়া তোমালোকৰ যি পৰিৱেশ, তোমালোকৰ ঘৰত এই ১.৫ বছৰটো কোন কোন নোহোৱা হৈছে কোৱাচোন বাৰু। বদিতা, মাই, আইতা, দেউতা। চাৰিজনকৈ। এতিয়া তোমালোকে তোমালোক সহায় কৰিবৰ কাৰণে কোনোবা আহিছেনে নাই? আহিছে। এনে কোন কোন আহিছে? এজন বাইদেউ আহিছে, মঙলদৈত। আচ্ছা। ৰূপাৰাণী ভূঞা। তাৰপিছতে আৰু আমাৰ স্থানীয় বিধায়কৰ পৰা কিবা সহায় পাইছা নে নাই? পাইছা। আৰু ইয়াৰ উপৰি আমাৰ যি বুঢ়া পঞ্চায়ত আছে, পঞ্চায়তৰ পৰা এনেকৈ সুবিধা পাইছানে বৰ্তমান? টিং চিং লগাই দিছে আৰু। আচ্ছা। এতিয়া তুমি কোন শ্ৰেণীত পঢ়ি আছা? ক্লাছ 9ত। তুমি? তোমাৰ নামটো কৈ দিয়া। অঞ্জলি বড়ো। বঢ়িয়া, সুন্দৰ। ইতিমধ্যে বিভিন্ন অনুষ্ঠানে এওঁলোকক সহায়ৰ বাবে হাত আগবঢ়াইছে। লগতে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱেও কিছু সহায়ৰ হাত আগবঢ়াম বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে আৰু কিবা কিবি ইতিমধ্যে দিছেও বুলি গম পাইছোঁ। এতিয়া মোৰ লগত আমাৰ এগৰাকী সামাজিক ব্যক্তি, কৃতি শিক্ষক নৱজ্যোতি ডেকা আছে, তেওঁৰ সৈতে কথা পাতিম। নমস্কাৰ, আমি আছোঁ বৰ্তমান জয়ন্তীপুৰৰ যতীন বড়োৰ ঘৰত। যতীন বড়ো আৰু তেওঁৰ কণমানি ভনীয়েকজনী, দুয়োগৰাকী শিশু, আৰু তেওঁলোকৰ ইতিমধ্যে ২ বছৰত 4জন পৰিয়াল হেৰুৱাইছে, মাক দেউতাকক হেৰুৱাইছে, আৰু একমাত্ৰ বৃদ্ধ ককাকৰ সৈতে তেওঁলোকে আশ্ৰয় লৈ আছে। আৰু আমি বিভিন্নগৰাকী ব্যক্তি আহিছে তেওঁলোকক সহায় কৰিবৰ কাৰণে, আৰু আমি সকাহ NGOৰ ফালৰ পৰা আহিছোঁ তেওঁলোকৰ তাৎক্ষণিকভাৱে কি কি বস্তুৰ প্ৰয়োজন আছে এই কথাখিনি অলপ বুজ ল'বলৈ, আৰু বিভিন্নজন ব্যক্তিয়ে তেওঁলোকলৈকে অকণমান আৰ্থিক সাহাৰ্য আগবাঢ়ি আহিছে। আমি তেওঁলোককো এই হিচাপে ধন্যবাদ জনাইছোঁ, আৰু তেওঁলোকৰ সকলোৰে সহযোগিতাত আমি যতীন বড়ো আৰু পৰিয়ালটোৰ অকণমান এই ন্যূনতম প্ৰয়োজনীয় সামগ্ৰীখিনি ক্ৰয় কৰি দিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে দেখিছে যে এওঁলোকে বাহিৰত এই ৰন্ধা বঢ়া কৰি খাই আছে, আৰু পঞ্চায়তৰ পৰাও ইতিমধ্যে বৃহৎ টিঙৰ ব্যৱস্থা কৰিছে, আৰু কম দিনৰ ভিতৰতে বাৰাণ্ডাখন বনাই দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। গতিকে এই দুৰ্ভগীয়া ঘৰখনত আপোনালোকেও সহায়ৰ হাত আগবঢ়াব পাৰে। এই ঘৰখনলৈ আহি ইতিমধ্যে বিভিন্ন সংগঠন অনুষ্ঠানে সহায়ৰ হাত আগবঢ়াইছে। গতিকে দৰিদ্ৰ এই পৰিয়ালটিক আপোনালোকে সহায় কৰক। লগতে এই কণমানি শিশু দুটিৰ
উজ্জ্বল ভৱিষ্যতৰ বাবে এওঁলোকৰ শিক্ষা বা পঢ়া শুনা খোৱা বোৱাৰ উপৰিও এওঁলোকৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী প্ৰয়োজন এই ক্ষেত্ৰত আপোনালোকে সহায় আগবঢ়াব পাৰে।